প্ৰথম কথা হৈছে সুৰভি সাহিত্য গোষ্ঠী আৰু পশ্চিম গোৱালপাৰা সমজিলা আয়োগ প্ৰশাসনৰ সহযোগত দ্বিতীয় সংখ্যক কৃষ্ণাই গ্ৰন্থমেলাৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী ৰাতিপুৱাৰ পৰা আমাৰ ইতিমধ্যে পতাকা উত্তোলন শ্বহীদ তৰ্পণ আকৌ আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনাখন পিছদিনাখন যিবোৰ বাতৰি কাকতৰ বাতৰি শিৰোনামাৰে বাতৰিৰ পৃষ্ঠা ভৰি পৰিছিল তেনেকুৱা বাতৰিসমূহ আমি সুৰভি সাহিত্য গোষ্ঠী একগোট কৰি এখন প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছোঁ এতিয়া আমাৰ প্ৰথম আদৰণি উদ্বোধনী সভাখন অনুষ্ঠিত হৈছে ৰাতিপুৱাৰ পৰা যিটো সমুদ্ৰ সোঁত সেইটোৱে আমাক এটা ভাল লগা দিশ এটা আনি দিছে আমি আশাবাদী এই 5টা দিনত আমাৰ যিবোৰ কাৰ্যসূচী আছে ধৰক কবি সন্মিলন ছাত্ৰ ছাত্ৰীৰ বাবে কবিতা আবৃত্তি প্ৰতিযোগিতা কুইজ প্ৰতিযোগিতা কলা বিজ্ঞান প্ৰদৰ্শনী আকৌ আলোচনা চক্ৰ কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সিল এই আটাইবোৰ কাৰ্যসূচীত আমি ৰাইজৰ অভূতপূৰ্ব সঁহাৰি যে পাম তাৰ পূৰ্বাভাস আমি এই মুহূৰ্ততে পাইছোঁ আমি সঁচাকৈ আনন্দিত হৈছোঁ যে দ্বিতীয় সংখ্যক গ্ৰন্থমেলা কৃষ্ণাই গ্ৰন্থমেলা 2025 কৃষ্ণাই এটি আৱেগৰ অনুষ্ঠানলৈকে ৰূপান্তৰিত হৈছে ইয়াত বিভিন্ন দল সংগঠনৰ লগতে কৃষ্ণাইবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সহায় সহযোগিতা কৰাৰ বাবে দ্বিতীয় সংখ্যক গ্ৰন্থমেলাৰ আজিৰ এই কাৰ্যসূচীত আমি উপনীত হ'ব হৈ পাইছোঁহি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত